हेलो फ्रेंड्स पुनरते नतुन भिडिओ लागाने कोनोके स्वागतम जनाइছো आशा कৰো সকলোৱে নিশ্চয় ভালে আছে আৰু আপোনালোক আপুনি কথা পৰা হ'ল নে বাৰু মাকলে পাৰিলো দেই আৰু আহা হাত বুলি সকলোৱে কিবা কিবি আয়োজন কৰিছেনে আজি আমাৰ পিছত কৰিছে দেই আৰু কি আয়োজন কৰিছে আপোনালোকক ভিডিঅ'টো দেখাই দিম এখলকে চাই যাব কিন্তু আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব দেই ভিডিঅ' কৰোঁতে মাতবোৰ সৰুৱে হৈ যায় আৰু এইফালে ৰাইজসকলক আনি থৈছে আজি দিহাৰ কৰিবৰ বাবে গোটাকে আনিলে কিছু লাভত থাকে দেই কটাতকৈ আৰু এইফালে পানী কম কৰি দিছোঁ আৰু এইফালে চাটনি বনাবৰ কাৰণে নৰসিংহ মছন্দৰী মান ধনিয়া পদিনা সকলোবোৰ আৰু এইফালে আজি আয়োজনৰ বস্তুবোৰ আৰু এইফালে আমাৰ এই গোটেই বজাৰখন দিয়া আছে আৰু এইফালে ঘৰৰ জলকীয়া জ্বলা ভাজি বনাবৰ বাবে আৰু এইবিধ কি হয় চিনি পাইছেই চাগে মাছ আৰু আমাৰ ইয়াত প্ৰায় থয় মায়ে থয় যে আৰু আলহী আহিলে ইয়াৰে দিয়া হয় চাহ তা ইমান বনোৱা নহয় আজি ইয়াৰে দিয়া হ'ব আৰু এইফালে বাঁহগাজ সিজন পালেই নহয় আৰু বাঁহগাজ খৰিচা থবৰ কাৰণে লৈ আনিছোঁ আৰু এইফালে ভাজি বনাবলৈ মানে মাংস লগত বনাই খাবৰ কাৰণে আৰু ইয়া 4টা আনি থৈছে আৰু এইফালে মাছ বিলাহী লগত বনাবৰ কাৰণে আৰু এইফালে ঘৰত এতিয়া ৰাতিপুৱা খাবৰ কাৰণে আৰু এইফালে পেটু ভাজি আৰু এইফালে ৰাইজসকলক দিয়া হ'ল দেই প্ৰথমে এতিয়া সাজ দি ল'লোঁ আৰু এইফালে ঘৰৰ টেঙা এইটো গোলনেমু নহয় দেই এইটো ক্ৰছ টেঙাহে দেই আৰু কোমলীয়া এটা ভাল লাগে খাই বুঢ়া হোৱাতকৈ আৰু এইফালে প্ৰথম চৰবত দিয়া হ'ল আৰু এই চৰবতটোৰ লগত এটা গ্লাছ ফ্ৰী দিছে কামত আহিবলগীয়া দেই আৰু এইফালে এতিয়া ভাত দিলোঁ সৰু ল'ৰা ছোৱালীবিলাকক পাওঁ দি গ'ল আজি নেক্সট ডে কালি ভিডিঅ'টো বনোৱা নহ'ল যিহেতু ভাত পানী খোৱা বোৱাও দেৰি হ'ল আকৌ খাই বৈ উঠি বাচন বা ধোৱাও আছে নহয় সেইবোৰ কৰি মেলি এটাওঁতে মানে ইমানেই ভাগৰ লাগে আৰু ভিডিঅ'টো বনাবলৈ মন নগ'ল ভাবিলোঁ আজি ভিডিঅ'টো বনাই দিওঁ আৰু এইফালে এতিয়া ভাত পানী খাই উঠি তামোল এখন খাই আছোঁ দেই আৰু সেয়া বৰষুণ দিলেও দি থাকে ৰ'দ দিলেও দিয়ে দেখিছেনে এতিয়া কালি ভাল হৈছিলে ৰ'দ দিছিলে আৰু আজি দিছে বৰষুণ এনেকৈ হৈয়ে আছে এইকেইদিন ৰ'দ দিলেও দি থাকে বৰষুণ দিলেও দি থাকে মানে কোনো ঠিকনাই নাই আৰু এইফালে দেখিছেনে এইকেইদিন বৰষুণ দি একদম পথাৰ পানী কৰি দিছে আৰু চব পিনে পানী আৰু এতিয়া গোটেইখনে জাকৈ মাৰিছে কোনোবাই জাল পাতিছে এনেকৈ মাছ ধৰিছে আৰু আমাৰো ধৰিছিলে দেখাম বাৰু আৰু এইফালে বৰষুণৰ বতৰৰ পৰাই ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে খুব ভাল লাগে ইমান ধুনীয়াকৈ যেতিয়া ফুলি থাকে আৰু বৰষুণ দিলে অলপ যেনে হ'লেও মানে পানী আমি নিদিলেও হয় সেইখিনি পানীয়ে ইমান ধুনীয়াকৈ ফুলবোৰলৈ হৈ যায় নহয় জানো আৰু এইয়া দেখিছেনে আজি ধৰা মাছ জালত ধৰা মাছ দেই ফাঁচি জালত আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব